অ খুৰা কি খবৰ ভালে আছে ভাল ভাল আচ্ছা খুৰা এটা কথা আছে নহয় আপোনাৰ লগত কি কথা নাই মোৰ এতিয়া সময় নাই আৰে ৰব কথা আছে নহয় না মই বজাৰ কৰি আনিছো বজাৰ পিছত আকৌ মোৰ কথাটো শুনি ল নহব এতিয়া সময় নাই মই বজাৰ কৰি আনিছো বজাৰখিনি ঘৰত নিদিলে পিছত মোক কেটা থেতিব আৰে বহুত দৰকাৰী কথা নাই এতিয়া মোৰ সময় নাই পিছত কবি মই যাওঁ আপুনি পস্তাব কিন্তু হ'ব মই পস্তাও যদি কি কৰো কৰিম যা যা এই বুঢ়াক বুজাই একো লাভ নাই এই মানুহজনক যে মই অথনিয়ে বজাৰলৈ পঠিয়ালো কিন্তু এতিয়ালৈকে আহি পোৱাহি নাই এই এখেত তেজপুৰৰ পৰা আহি পাবহি এতিয়া মই কেতিয়া ভাত বনাম কেতিয়া খুৱাম আৰু কি কৈ আছা কি হ'ল চাওকচোন মই অথনিয়ে বজাৰলৈ পঠিয়ালো এতিয়ালৈকে আহি পোৱাহি নাই এখেতে এইফালৰ পৰা ফোন কৰিছে মই গৈ আছো বুলি আহিব অকমান দেৰি হৈছে আহি পাব নহয় তাতে ইমান চিঞৰ বাখৰ কিয় কৰিব মই কেতিয়া ভাত বনাম কওকচোন গোটেই দিনটো পৰি আছে অকমান দেৰি হ'ব আৰু কি কথা আছে আৰে এখেত তেজপুৰৰ পৰা আহি আছে আহিছে অকমান বহিব ৰ'ব ঘৰখনলৈ আহিব কি ক'লৈকো নাযায় নহয় ইমান দূৰৰ পৰা মানুহজন আহি আছে এমুঠি ভাত খাবলৈ নাপায় যদি মানুহজনক কওকচোন মই কেনেকে শুশ্ৰূষা কৰিম আৰে কেনেকে ভাত খাবলৈ নাপাব অকমান দেৰিয়ে হ'ব আপোনালোকে এইবিলাক বুঢ়া মানুহক ঘৰত নাৰাখিব এতিয়া দেখিলে নহয় কিমান দেৰি হৈছে বজাৰ কৰিবলৈ তুমি কি কথা কৈছা বোলে মই ঠিকে কৈছো এই মানুহজনৰ বয়স হৈছে বুঢ়ী এই বজাৰ কৰিবলৈ দিছো ইমান দেৰি কৰিছে এতিয়ালৈকে আহিবলৈ হোৱা নাই তুমি কথা অকণ চাই চিতি ক'বা এইজন মানুহ এই ঘৰত থকা আজি 30-31 বছৰ জানানে এইখনৰ প্ৰতিটো কামেই সি কৰে বুজিছানে তাক বৰ মৰমেৰে আমি ৰাখিছো আৰু এইখন ঘৰত সি নাথাকিলে দিনতে আন্ধা তুমি কি কথা কৈছা এইবিলাক ইমান দিন হ'ল যদি এইখিনি বুজিব লাগিছিলে বজাৰলৈ পঠিয়াইছে যে সোনকালে আহো ইফালৰ মানুহ এজন আহি আছে এইবোৰ চিন্তা আছে জানো হেৰা আগৰ দিন নাই এতিয়া তাৰ বয়সো হৈছে আৰু ৰাস্তাত গাড়ী ঘোঁৰা কিমান জাম জট তুমি নাজানা নেকি তোমালোক দেখোন ওলাই গ'লে যাব নোৱাৰা নিৰ্দিষ্ট সময় পাওঁতে য'ত আধা ঘণ্টাত পাব লাগে তাত কেতিয়াবা 1.5 ঘণ্টা 2 ঘণ্টা মোৰো হয় তেনেকুৱা কিবা এটা হৈছে চাগে তাতে তুমি মানুহজনক ইয়াৰ পৰা খেদি দিয়া কথা কৈছে বৰী আজিয়ে যি ক'লা কিন্তু মই তোমাক সাৱধান কৰি দিছো আৰু দ্বিতীয় দিন তেনে কথা নক'বা কিন্তু বুজিছানে নাই তুমি এইখন ঘৰৰ বোৱাৰীয়ে কিন্তু এইখন ঘৰৰ তুমি মালিক নহয় মনত ৰাখিবা আপোনাৰ বজাৰ কৰোঁতে ইমান দেৰি হ'ল বোৱাৰী মোৰ এতিয়া বয়সো হৈছে নহয় এতিয়া মোৰ 3-5 বছৰ সেই ৰাস্তা পাৰ হওঁতে মানে অকণমান দেৰি হ'ল বা খোজকাঢ়ি অহা কথা আহি আছো আৰু লাহে লাহে এনেকে হ'লে আমাৰ ঘৰখন নচলিব নহয় বুজিছেনে নাই আপুনি এতিয়ালৈকে 3-4 বাৰ ফোন কৰিলে মানুহজনে তেজপুৰৰ পৰা আহি আছে আকৌ ভাত এমুঠি খাই পেলাই গুৱাহাটীলৈ যাব আপুনি এতিয়া বজাৰ কৰিছে মই ভাত বনাম কেতিয়া খুৱাম কেতিয়া আৰু মানুহজন যাব কেতিয়া কওকচোন এনেকে হ'লে কেনেকে হ'ব বোৱাৰী অকণমান ময়ো লাগি পাচি দিম তুমি বনাবা সোনকালে অকণমান হৈ যাব চিন্তা কৰিব নালাগে দিয়া আপুনি যদি নোৱাৰে কৈ দিব লাগে নহয় মই এইবিলাক কৰিব নোৱাৰো বুলি আপুনি এতিয়া কিমান টাইম খালে কওকচোন বোৱাৰী মই এইখন ঘৰত আজি 30-35 বছৰ হ'ল থকা আজিলৈকে কোনো এটা প্ৰাণীয়ে মোক ধমকি মাৰি কথা কোৱা নাছিল তুমিহে দেখোন মাজে মাজে মোক ধমকি মাৰি কথা কোৱা হ'ব থক এতিয়া কালি দেখুৱাব নালাগে এতিয়া মোৰ বৰ দুখ লাগে বোৱাৰী অলপ কামবিলাক দিলে ফটাফট কৰিব লাগে আপুনি কওকচোন কিমান সময় হ'ল আপোনাক মই পঠোৱা অকণমান সময় হৈছে তথাপিতো আনিলোতো হ'ব এতিয়াও হৈ যাব দিয়া আৰু 10 মিনিটত পাই যাব সি মানুহজন মই এতিয়া ভাতেই বনাম নে তৰকাৰী বনাম নে ভাজিয়ে বনাম নে কি বনাম কওকচোন আপুনি কিবা এটা কাম দিলে গুৰুত্ব হিচাপে ল'ব লাগে আপুনি কিন্তু গুৰুত্বই নলয় কি কৰি আছে এই কলৰ নখটো ঢিলা হৈছে তাকে অকণ টানি দিছো এই খুৰাক মই এখন ঘৰৰ পৰা পঠিয়াই দিম খুৰাক এইখন ঘৰৰ পৰা পঠিয়াই দিবা খুৰা এখন ঘৰ থাকিব নালাগে যিখিনি পইচা পাতি পায় খুৰাক আজি গোটেইখিনি পইচা পাতি দি পেলাই কাপোৰ কানি বান্ধি পেলাই খুৰাক এখন ঘৰৰ পৰা পঠিয়াই দিম ইমান বয়স হৈছে এজন মানুহৰ এখন ঘৰ থাকিব নালাগে আৰু তুমি কি কথা কৈছা বোৱাৰী মই ঠিকে কৈছো কিবা এটা কাম কৰিব দিলে ইমান সময় লগাই আৰু মানুহজনৰ বয়স নিশ্চয় কিমান হৈছে তুমি তেনেকে ক'লে নহ'ব নহয় সি আমাৰ বহুত মৰমৰ
তাক এইখন ঘৰৰ পৰা কেতিয়াও পঠিয়াই দিব নোৱাৰো তুমি ক'লে নহ'বতো আপোনালোকৰ এই মৰমৰ কাৰণে এতিয়া বহুত লাভ আছে মানুহজনে এই মৰমৰ কাৰণে হ'ব হ'ব তুমি ইমান চিন্তা কৰিব নালাগে তাৰ চিন্তা মোৰ ওপৰত দিয়া কি কৰিব লাগে নালাগে সেইখিনি মই কৰিম আৰু মই কেনেকৈ কি কৰিব লাগে সেইখিনি মোৰ দায়িত্ব আপুনি এইবিলাক একো নাজানে বুজিছেনে আজিকালি কাম কৰা মানুহে নহয় মৰম চেলাই থাকিলে সুবিধা পায় সেইটো কাৰণে মই এই মানুহজনক ইয়াৰ পৰা পঠিয়াম বেলেগ এজন মানুহ মই আনি আছো কথাবিলাক অলপ চাই চিতি ক'বা মই এতিয়া একো নজনা হ'লো হা মই একো নাজানো মোৰ মতে সেইজন মানুহ এখন ঘৰত থাকিব নোৱাৰে আৰু যিখিনি পইচা পাতি পাই মই মানুহজনক দি পালে আজিয়ে পঠিয়াই আছো মানুহজনক আৰু সেইজন মানুহৰ সলনি মই বেলেগ এজন মানুহক আনি আছো নহ'ব তোমাৰ মতে নহ'ব সি এইখন ঘৰতে থাকিব লাগিব এইখন ঘৰতে থাকিব লাগিব মোৰ লগতে সি থাকিব লাগিব তুমি ক'লে নহ'ব মই নোৱাৰো মই ৰাখিব নোৱাৰো মই আজিয়ে পঠিয়াম এতিয়াই পঠিয়াই দিম মই তুমি খুৱাই পিন্ধাই ৰাখিব নালাগে সি মোৰ উপাৰ্জনে খাব এটা কাম কৰিবলৈ ইমান সময় লগাই হা এতিয়া মানুহজনৰ বুঢ়া হৈ আহি আছে কাইলৈ বহিলে কি কৰিব কওকচোন এনেই বহি বহি খুৱাই থাকিব লাগিব মানুহজনক ডেকা অৱস্থাত যে আমাক কৰি খোৱালে এতিয়া বুঢ়া অৱস্থাত পঠিয়াই দিব লাগে সেইটোতো কৈছো ডেকা অৱস্থাত যিখিনি কৰিলে আপুনি যিখিনি পইচা পায় মানুহজনক গোটেইখিনি দি দিয়ক দি পালে মানুহজনক বিদায় দিয়ক হৈছে মনে মনে থাকা তুমি এইখন ঘৰলৈ অহা কেইবছৰ হৈছে তুমি কথা একো নাজানা মনে মনে থাকা চুপ পৰি থাকা আৰু বেছি কথা নকবা আপুনি যি কৰে যি ভাবে যি কৰে কৰি থাকক মই মানুহজনক এখন ঘৰত নাৰাখো মই এতিয়াই মানুহজনক পঠিয়াই আছো পইচা পাতি যিখিনি পায় কালি টোপোলা বান্ধি পঠিয়াই আছো আৰু সেইজন মানুহ সলনি মই বেলেগ এজন মানুহক আনি আছো আপুনি যি কৰে কৰি থাকক কি কি আচৰিত বোৱাৰী কিবা গণ্ডগোল হৈছে নেকি খুৰা ইয়াত কান্দি থাকিব দৰকাৰ নাই এতিয়া আপুনি এতিয়া যিখিনি পইচা পাতি পায় আৰু কাপোৰ কানি বান্ধি ইয়াৰ পৰা যাওক এখন ঘৰৰ পৰা ওলাই যাওক উঠক বুলি কৈছো নহয় উঠক কান্দি দেখাব নালাগে মই তোমাৰ ওচৰত হাত জোৰ কৰি নালাগে মই হাত জোৰ কৰিবলৈ আপোনাক যিটো কৈছো সেইটো কৰক বোৱাৰী তুমি তেনেকে নকবা কেনেকৈ ক'ব লাগে তুমি তেনেকে নকবা বোৱাৰী মই এইখন ঘৰত আজি 30-35 বছৰ ধৰি ইমান মৰমৰ মাজত আছো তুমি নোহা আজি কিমান দিন হৈছে এইখন ঘৰৰ বিষয়ে মইহে জানো তুমি তেনেকৈ নকবা বোৱাৰী আপোনাক যিটো কৈছো সেইটো কৰক আপুনি কাপোৰ কানি বান্ধক আৰু এখন ঘৰ যাওক আপুনি এখন ঘৰৰ কথা চিন্তা কৰিব নালাগে আপোনাৰ সলনি মই বেলেগ মানুহ আনি আছো তেনেকৈ নকবা বোৱাৰী মই এইখন ঘৰৰ পৰা কেতিয়াও যাব নোৱাৰো এইখন ঘৰৰ লগত মোৰ কিমান মৰম জড়িত হৈ আছে তুমি বুজি নাপাবা বোৱাৰী এই মৰম কৰি কৰিতো আপোনাক বেয়া কৰি পেলালে গোটেই মানুহখনে আপোনাক মৰম কৰিছে যে সেইটো কাৰণে আপুনি একদম বেয়া হৈ গৈছে এইবিলাক মানুহ কেলে জানো ৰাখে কি কৰিবলৈ ইমান মৰম চেনেহ কৰে জানো মানুহবিলাকেও এতিয়া মৰম কৰি কৰি মূৰৰ ওপৰত উঠাই লৈছে এতিয়া যোৱা নামেই নলয় কি বুজিবা বোৱাৰী মই কৈছো নহয় আপোনাক আৰু বেছি কৰি থাকো যিখিনি পইচা পাতি পায় হিচাপ কৰি লৈ যাওক আৰু কাপোৰ কানি বান্ধি যাওক আৰু এইবিলাক কানি কাটি নাথাকিবা মোৰ ওচৰত মই কামৰ নামত আজিলৈকে 5 পইচা এটা লৈ পোৱা নাই মই কেনেকৈ পইচা ল'ম মোক পইচা পাতি নালাগে বোৱাৰী পইচা লোৱা নাই ঠিক আছে এতিয়া মই পইচা হিচাপ কৰি দিম নহয় আপুনি চিন্তা কৰিব নালাগে নালাগে বোৱাৰী আৰু কানি নাথাকিব মোৰ কানি নাথাকিব ভালে ভালে ওলাই যাওক ঘৰৰ পৰা বাখৰকাই তই কিয় কান্দিছ বাখৰকাই বোৱাৰীয়ে মোক এইখন ঘৰৰ পৰা উলিয়াই দিছে বোৱাৰী তুমি বাখৰকাইক কিয় তেনেকুৱা ব্যৱহাৰ কৰিছা বাৰু কোৱাচোন বোৱাৰী তুমি বাখৰকাইৰ বিষয়ে কি জানা কোৱাচোন দেউতা খুৰা আৰু এখন ঘৰ থাকিব নোৱাৰে মই এখন ঘৰ নাৰাখো খুৰাক এখন ঘৰৰ পৰা মই পঠিয়াই দিছো নহয় বোৱাৰী তুমি তেনেকে নকবা বাখৰকাই এইখন ঘৰৰ বাহিৰে আৰু তেওঁ একোৱেই নাই তেওঁ ঘৰ নাই তেওঁ মাটি নাই তেওঁ বাৰী নাই গতিকে তেওঁ যাব ক'লে কোৱাচোন বাৰু বোৱাৰী এইটো মই কি জানো ক'ত যায় যাওক আকৌ ক'ত যায় এই মানুহজন এতিয়া বুঢ়া হৈ আহিছে এতিয়া মই মানুহজনক পোহপালন দি থাকিব নোৱাৰো নহয় বোৱাৰী তুমি ভুল বুজিছা তুমি
তুমি সম্পূৰ্ণ ভুল বুজিছা এই বাখৰ গাইৰ বিষয়ে তুমি সম্পূৰ্ণ ভুল বুজিছা তুমি কি জানানে আসল কথাখিনি তুমি শুনিলেহে গম পাবা শুনা বোৱাৰী মই তোমাক কওঁ যেতিয়া ৰাতুলৰ মাক ঢুকাল তেতিয়া ৰাতুলক এওঁ ডাঙৰ দীঘল কৰিছিলে আৰু তেওঁ হঠাৎ এদিন আহি আমাৰ ঘৰ ওলালি আৰু তেতিয়াৰ পৰাই তেওঁ আমাৰ ঘৰতে থাকে আৰু মাকৰ দৰে ৰাতুলক লালন পালন কৰি ডাঙৰ দীঘল কৰিছিল বোৱাৰী মই ব্যৱসায়ীৰ কাৰণে ইফালে সিফালে ঘূৰি ফুৰোঁ তেতিয়া সম্পূৰ্ণ দায়িত্ব ৰাতুলৰ দায়িত্ব আৰু এই ঘৰখনৰ দায়িত্ব এই বাখৰ গাই লৈছোঁ বুজিছা আৰু যেতিয়া সি মেট্ৰিক পাছ কৰিলে ৰাতুলে তেতিয়া তাক এডমিশ্যন দিবলৈ মোৰ হাতত পইচা নাছিল মই এটা চুকত বহি মই কান্দি আছিলোঁ জানা তেতিয়া সেই বাখৰ গাই মোৰ ওচৰলৈ আহি মোক কৈছিলি কিয় কান্দি আছ কি হৈছে মোক কচোন তেতিয়া মই গোটেই কথাখিনি ক'লোঁ যে ৰাতুল এতিয়া মেট্ৰিক পাছ কৰিলে তাক হাই ছেকেণ্ডেৰী পঢ়াবলৈ এডমিশ্যন দিবলৈ মোৰ হাতত পইচা নাই তেতিয়া সেই বাখৰ গাই কি কৰিলে জানা বাখৰ গাই গাঁৱত এবিঘা মাত্ৰ মাটি আছিল সেই মাটি বিঘা বেছি আনি সেই পইচাকেইটাই ৰাতুলক এডমিশ্যন দিছিল এডমিশ্যন দিছিল তুমি বোৱাৰী তুমি সেই বাখৰ গাই মূল্যৱান সময় আৰু ত্যাগখিনি তুমি ঘূৰাই দিব পাৰিবা কেতিয়াও নোৱাৰা তুমি কেতিয়াও নোৱাৰা এই ঘৰখনৰ কাৰণে বাখৰ গাই কি কৰা নাই সৰ্বস্ব ত্যাগ কৰিছিল জানা বোৱাৰী তুমি তেনে ব্যৱহাৰ কৰিব কেতিয়াও নালাগে আপুনি যে আমাৰ ঘৰখনৰ কাৰণে ইমান ত্যাগ কৰিছে মই এইবোৰ গমেই পোৱা নাছিলো খুৰা সঁচাকে আপুনি মহান আপুনি কলৈকো যাব নালাগে গোটেই জীৱনটো আমাৰ লগতে থাকিব বাখৰ গাই তই কেতিয়াও যাব নোৱাৰ বাখৰ গাই তই ইয়াতেই থাকিব লাগিব বাখৰ গাই